লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত শনিবাৰে 52 সংখ্যক নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কৰাৰ পিছত পুৰণি ছাত্ৰ-ছাত্ৰী অনুষ্ঠানৰ লগতে মুকলি সভা অনুষ্ঠিত কৰা হয়। এই মুকলি সভাত সভাপতিত্ব কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোহিত হাজৰিকাই। সভাখনি উদ্বোধন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ মহিধৰ পূজাৰীয়ে। বিশিষ্ট শিক্ষাবিদ ডক্টৰ মুকুন্দ ৰাজবংশী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে IPS IGP আবু সুফিয়ান। এই সভাতে এখনি হাতে লেখা পত্ৰিকা উন্মোচন কৰে উপাধ্যায় সাজ্জাদ হুছেইনে। মহাবিদ্যালয় এবাৰ 52তম নৱাগত আদৰণি সভাখন আজি আয়োজন কৰিছে আৰু আজি আমাৰ মুখ্য অতিথি হিচাপে আছে আবু সুফিয়ান IPS, তেওঁ DGP হয়। তেখেতে ইমান সুন্দৰ বক্তৃতা দিছে যিটো সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ দৈনন্দিন জীৱনত কাম আহিব আৰু লগতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ মুকুন্দ ৰাজবংশী ছাৰে আজি নিমন্ত্ৰিত অতিথি হিচাপে আহি আমাক ছাত্ৰ ছাত্ৰীৰ লগত বক্তব্য ৰাখে আৰু এইবাৰ আমাৰ যিখন আদৰণি সভা তাৰ এটা বিশেষ আমাৰ দিশ আছে, সেইটো হৈছে আমি এবাৰ আমাৰ মহাবিদ্যালয়ৰ এজন শ্ৰেষ্ঠ শিক্ষক বাছি উলিয়াইছোঁ। তেওঁ হৈছে ৰাহুল আগ্ৰৱাল। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম শ্ৰেণীৰ প্ৰথম ভাগ দখল কৰি আমাৰ মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। লগতে আমাৰ কেইবাটাও বছৰ যোৱা প্ৰতিযোগিতা পাতিছিলোঁ, তাৰ ফলাফল আৰু তেওঁলোকক পুৰস্কাৰ বিতৰণ কৰা হয় আৰু আজি এক সাংস্কৃতিক অনুষ্ঠান আমাৰ ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰিছে আৰু সকলোকে আমি আমাৰ নৱাগতসকলক আমাৰ মহাবিদ্যালয়লৈ আগবঢ়াইছোঁ। এই ছাত্ৰ সমাজেই হওক বা আমাৰ জ্যেষ্ঠসকলৰ সমাজেই হওক, এই গোটেই সমাজখন আজি আগৰ দৰে নাই। গোটেই সামগ্ৰিকভাৱে আমাৰ স্খলন ঘটিছে আমাৰ এই বজাৰমুখিতা আৰু ইণ্টাৰনেটৰ সুলভতাৰ কাৰণে। তাৰ লগত অৰ্থনৈতিক সামাজিক এই যি উচ্ছৃংখল এটা পৰিৱেশ হৈছে, তাৰ কাৰণে কেৱল সেই শ্ৰেণীটোক দুখ দি লাভ নাই। আমি ক'ৰবাত অভিভাৱক হিচাপে, ক'ৰবাত শিক্ষক হিচাপে, ক'ৰবাত সমাজৰ সচেতন নাগৰিক হিচাপেও আমি আমাৰ দায়িত্ব পালন কৰিব পৰা নাই। এইটো সামগ্ৰিক এটা অৱনয়ন সেইটো বুলিয়ে মই ভাবোঁ। আৰু কেৱল আৰক্ষী বা হেৰিয়ে যে এইটো নিয়ন্ত্ৰণ কৰিব পাৰে, এইটো সামাজিক ব্যাধি। তাৰ ফেক্টৰ বহুতকেইটা আছে। বিশেষকৈ ইণ্টাৰনেটৰ সুলভতাই মানুহৰ মানসিকতাটোক বহুত নিকৃষ্ট অৱস্থালৈ লৈ গৈ আছে এতিয়া। কাৰণ মই সেইকাৰণে ক'ৰবাত কওঁ যে যি সময়ত আটাইতকৈ ডাটা সস্তা হয়, তেতিয়া সমাজখনৰ পৰা আমি কি আশা কৰিব পাৰিম? গোটেই ৰাতি আমাক বেলেগ এখন জগতত ব্যস্ত কৰি ৰাখে। কোনোবাই ভিডিঅ' এটা বনালে যেনে তেনে যি আপোনালোকে জানেই, মই খুলি ক'বলৈ বেয়া, এই বনালেই তাৰ পৰা পইচাও পায়। এটা যে আমাক বেলেগ ফালে লৈ গৈ আছে, তাত নীতি আদৰ্শ মূল্যবোধ ক'ৰবাত হেৰাই গৈছে আচলতে। সেইটো কাৰণে আমিও দায়ী, সমাজ ব্যৱস্থাটোও দায়ী। গতিকে গোটেই সমাজে এই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন বুলি ভাবোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।